নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। আজি মই এতিয়া আছো বৰ্তমান ফাৰ্মত আৰু আজি আপোনালোকক জনাম যে আপোনালোকৰ কুকুৰাবিলাকৰ যদি জুপুকা লাগিছে আপোনালোকে কেনে ধৰণে কি দৰৱ খুৱাব সকলোখিনি বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু আজি মই দেখাই দিছোঁ মোৰ কুকুৰাবিলাকক কিমান ধুনীয়াকৈ ৰাখিছোঁ আৰু দেখিছেনে আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মই আপোনালোকক প্ৰথমতে কওঁ যে আপোনালোকে কুকুৰাবিলাক যদি ডাঙৰ হৈছে তেতিয়াহ'লে আপোনালোকে প্ৰথম ভেকচিনেশ্যনটো কৰি লওক। আপোনালোকে R2B ভেকচিনেশ্যনটো আনি ৰাণীখেত ডিজিজৰ এইটো আনি আপোনালোকে ভেকচিনেশ্যনটো সোনকালে পাৰে যিমান সোনকালে পাৰে কৰি লওক। তাৰপিছত আপোনালোকে যদি বেমাৰ হৈছে তেতিয়াহ'লে আপোনালোকে দৰৱ দিব আৰু যদি হোৱা নাই আপোনালোকে কোনো ধৰণৰ দৰৱ দিব নালাগে। বন্ধু-বান্ধৱীসকল আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি জুপুকা লাগিছে চকুত যদি পানী আহিছে বা কাঁহি ধৰিছে তেতিয়াহ'লে আপোনালোকে টেট্ৰাচাইক্লিন এইটো মই যিটো আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ এইটো দৰৱ আপোনালোকে আনি পিনে খুৱাই দিবহি। 80 টকা ল'ব আপোনালোকে পানীৰ লগত ধুনীয়াকৈ সিহঁতক 3 দিন বা 4 দিন খুৱাই দিব, ভাল হৈ যাব। কোনো ধৰণৰ একো টেনশ্যন ল'ব লগা কথা নাই। আৰু যিসকলৰ বেমাৰ নাই হোৱা সেইসকলে আপোনালোকে বেমাৰ নহ'বৰ কাৰণে আপোনালোকে এদিন বা দুদিন আপোনালোকে খুৱাব পাৰে। তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকৰ বেমাৰ আজাৰো নহয়। আৰু কিবা যদি আপোনালোকৰ ইনফেকশ্যনো যদি হৈ আছিলে তেতিয়া আপোনালোকৰ কুকুৰাবিলাক ভাল হৈ যাব আৰু আপোনালোকে এইটো খুৱাব। এইটো খুব ভাল দৰৱ আৰু এতিয়া বহুত আপডেট হৈ আহিছে দৰৱটো। আগতে বহুতখিনি ধৰণৰ কিছুমান বেমাৰত কামেই নকৰিছিলে আৰু এতিয়া এই দৰৱটো বহুত ভাল ৰিজাল্ট পাইছোঁ আৰু আপোনালোকে খুব কম দামতে এটা ভাল দৰৱ আপোনালোকক মই দেখাই দিছোঁ আপোনালোকে খুৱাব পাৰে। বন্ধু-বান্ধৱীসকল আপোনালোকৰ যদি সৰু সৰু কুকুৰা পোৱালি আছে তেতিয়াহ'লে আপোনালোকে 3 দিন বা 4 দিন আপোনালোকে ORS পানীটো প্ৰথম আহি পিনে আপোনালোকে দিব। তাৰপিছত আপোনালোকে টেট্ৰাচাইক্লিন মই যিটো দেখাইছোঁ যে সেইটোও আপোনালোকে খুৱাব পাৰিব। লিগজেন পাউডাৰটো আপোনালোকে দিব পাৰিব আৰু আপোনালোকে টেট্ৰাচাইক্লিনটো আপোনালোকে খুৱাব পাৰিব। কোনো ধৰণৰ একো অসুবিধা নহয়। আপোনালোকে বৰ্ডিংটো ভাল কৰিব তেতিয়া আপোনালোকৰ কুকুৰাবিলাক খুব সোনকালে ডাঙৰ দীঘল হ'ব। ধন্যবাদ আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।